নতুন পুরান সাহাপাড়া যেটা ক্যাম্প আছে এই ক্যাম্পত আমি আজি রক্ষাবন্ধন পালন করছি। এটা পবিত্র দিন এটা। এই রক্ষাবন্ধন আমি বিএসএফ বিলাকে বহু দূৰৰ পৰা আমাৰ এই সীমান্তত কাম কৰি আছে, আমাক ৰক্ষা কৰি আছে, আমাৰ ভাৰত মাতাক ৰক্ষা কৰি আছে। আমি ভাৰত মাতাৰ কাৰণে আছো আজি আমি হাৰহত আছো। এই বিএসএফ বিলাকে যে অনুভৱ নকৰে যাতে যে আমি বাহিৰৰ পৰা ইয়াত আছো, আমি অকলে আছো এইটো অনুভৱ নকৰে। আমাৰ লগত যে আমাৰ ৰাইজ আছে, আমাৰ ভাই ভনী আছে, আটাই আমাক সহযোগ কৰি আছে। এইটোৰ কাৰণে আমি ইয়াত আজি ৰক্ষাবন্ধন পালন কৰি আছো। আমি আজি প্ৰায় 30 জন মান বিএসএফক ৰাখি বন্ধাইছো। বিভিন্ন কেম্পত যাম। প্ৰথম এইটো আহিলো আৰু যাম এতিয়া কাকৰিপাৰা যেটো বৰাইবাৰী আছে কেম্প আছে তাত যাম। আমি গোটেই দিনটো আজি প্ৰগ্ৰাম চলিব। আগতে প্ৰতি বছৰ আমি এইটো পালন কৰো। এটা আমার পবিত্র দিন হয় সেইকাৰণে। তাৰমানে আমি যেটো অনুভৱ কৰো যে আমাৰ জোৱানসকলে আমালোকৰ কাৰণে মানে গোটেই বছৰটো ঘৰৰ পৰা দূৰত থাকি অকল আমালোকৰ সুৰক্ষাৰ কাৰণে, দেশৰ সীমা ৰক্ষাৰ কাৰণে তেওঁলোকে আমালোকৰ কাৰণে যিভাৱে কাম কৰি থাকে দিনে ৰাতি মিলি, সেইকাৰণে আমালোকৰ এদিন হলেও অনুভৱ হয় যে ৰক্ষাবন্ধনত আমি আহি তেওঁলোকৰ লগত অলপ যোগাযোগ কৰো, অলপ তেওঁৰ লগত আনন্দ উপভোগ কৰো। সেইকাৰণে আমি ভাবো যে সীমান্তৱৰ্তী অঞ্চলবিলাকত আমালোকে আহি চোৱা চিতা কৰাটো আমালোকৰ এটা কৰ্তব্য। এই কাৰণে আমালোকে ইয়াত আহো আজিৰ দিনটো। আজি নতুন পুরান সাহাপাড়া যেটা ক্যাম্প আছে এই ক্যাম্পত আমি আজি রক্ষাবন্ধন পালন করছি। এটা পবিত্র দিন এটা। এই রক্ষাবন্ধন আমি বিএসএফ বিলাকে বহু দূৰৰ পৰা আমাৰ এই সীমান্তত কাম কৰি আছে, আমাক ৰক্ষা কৰি আছে, আমাৰ ভাৰত মাতাক ৰক্ষা কৰি আছে। আমি ভাৰত মাতাৰ কাৰণে আছো আজি আমি হাৰহত আছো। এই বিএসএফ বিলাকে যে অনুভৱ নকৰে যাতে যে আমি বাহিৰৰ পৰা ইয়াত আছো, আমি অকলে আছো এইটো অনুভৱ নকৰে। আমাৰ লগত যে আমাৰ ৰাইজ আছে, আমাৰ ভাই ভনী আছে, আটাই আমাক সহযোগ কৰি আছে। এইটোৰ কাৰণে আমি ইয়াত আজি ৰক্ষাবন্ধন পালন কৰি আছো। আমি আজি প্ৰায় 30 জন মান বিএসএফক ৰাখি বন্ধাইছো। বিভিন্ন কেম্পত যাম। প্ৰথম এইটো আহিলো আৰু যাম এতিয়া কাকৰিপাৰা যেটো বৰাইবাৰী আছে কেম্প আছে তাত যাম। আমি গোটেই দিনটো আজি প্ৰগ্ৰাম চলিব। আগতে প্ৰতি বছৰ আমি এইটো পালন কৰো। এটা আমার পবিত্র দিন হয় সেইকাৰণে। তাৰমানে আমি যেটো অনুভৱ কৰো যে আমাৰ জোৱানসকলে আমালোকৰ কাৰণে মানে গোটেই বছৰটো ঘৰৰ পৰা দূৰত থাকি অকল আমালোকৰ সুৰক্ষাৰ কাৰণে, দেশৰ সীমা ৰক্ষাৰ কাৰণে তেওঁলোকে আমালোকৰ কাৰণে যিভাৱে কাম কৰি থাকে দিনে ৰাতি মিলি, সেইকাৰণে আমালোকৰ এদিন হলেও অনুভৱ হয় যে ৰক্ষাবন্ধনত আমি আহি তেওঁলোকৰ লগত অলপ যোগাযোগ কৰো, অলপ তেওঁৰ লগত আনন্দ উপভোগ কৰো। সেইকাৰণে আমি ভাবো যে সীমান্তৱৰ্তী অঞ্চলবিলাকত আমালোকে আহি চোৱা চিতা কৰাটো আমালোকৰ এটা কৰ্তব্য। এই কাৰণে আমালোকে ইয়াত আহো আজিৰ দিনটো।